নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। 6ৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে ৰাজ্য চৰকাৰৰ একাংশ কৰ্মচাৰীৰ বাবে বিশেষ ছুটিৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ একাংশ চৰকাৰী কৰ্মচাৰীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ যে 6, 7 আৰু 8 ফেব্ৰুৱাৰী 2025 চনৰ ৰাজ্যৰ একাংশ কৰ্মচাৰীলৈ ৰাজ্য চৰকাৰৰ বিশেষ ছুটি অৰ্থাৎ স্পেচিয়েল কেজুৱেল লিভৰ ব্যৱস্থা ৰখা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাবে স্পেচিয়েল কেজুৱেল লিভ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। যিসকল চৰকাৰী কৰ্মচাৰী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিনিধি তেওঁলোকৰ বাবেহে এই বিশেষ ছুটি প্ৰযোজ্য হ'ব। কিন্তু পঞ্চায়ত নিৰ্বাচনত জড়িত কৰ্মচাৰীসকলে এই স্পেচিয়েল কেজুৱেল লিভৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা আগতীয়াকৈ অনুমতি ল'ব লাগিব। অহা 6ৰ পৰা 9 ফেব্ৰুৱাৰীলৈকে যোৰহাটৰ মহবন্দাৰ এৰালতলী পথাৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। এই অধিৱেশনৰ বাবে এই স্পেচিয়েল কেজুৱেল লিভৰ ব্যৱস্থা ৰখা হৈছে। ধন্যবাদ।